খাবলৈ নোজোৰে কাৰণে বাকী সময়খিনিত তেওঁলোকে হাজিৰা কৰিবলৈ যাব লাগে হয়নে নহয় হয় মিস্ত্ৰী কৰিবলৈ যায় নহলে মিস্ত্ৰীৰ যোগালী কৰিবলৈ যায় নহলে বেংগলোৰত কাম কৰিবলৈ চিকিউৰিটি গাৰ্ড কৰিবলৈ নহলে ৰিক্সা চলাবলৈ আহে নহলে বেটাৰী ৰিক্সা চলাবলৈ আহে মুঠতে হাজিৰা কৰি যেনে তেনে খাবলগীয়া পৰিস্থিতি হৈছে হয়নে নহয় তো 28+32 কিমান হ'ল 28+32 কিমান হ'ল 100জন মানুহৰ ভিতৰত অসমৰ 60জন মানুহৰ ঘৰত খাবলৈ নোজোৰে কি বুলি ক'ব 100জন মানুহৰ ভিতৰত 60জন মানুহৰ ঘৰত খাবলৈ নোজোৰে হয়নে নহয় তাৰ কাৰণে যদি আমাক ৰেচনৰ চাউল নিদিয়ে আমি নেখাই মৰিম কথাটো বুজিছেনে যদি ৰেচনৰ চাউল নিদিয়ে তেতিয়াহ'লে আমি নাখাই মৰিম যি সময়ত আমাৰ অসমীয়া মানুহৰ হাততে মাটি নাই হয়নে যি সময়ত আমাৰ অসমীয়া মানুহৰ হাতত মাটি যদি আছেও নিজৰ ঘৰৰ মাটিৰে ভাত খাবলৈ নোজোৰে আমাৰ নিজৰ মানুহটোৱে গৈ আনৰ ঘৰত হাজিৰা কৰিব লাগে আনৰ ঘৰত হাজিৰা কৰিব লাগে অসমৰ 32 লাখ মানুহ এতিয়া নিবনুৱা ৰেজিষ্টাৰ কৰা নিবনুৱাৰ সংখ্যা 32 লাখ অসমৰ গাঁৱৰ মানুহে এতিয়া আটাইতকৈ ডাঙৰ সপোনটো হ'ল যেনে তেনে অৰুণোদয়ত নামটো বঢ়াই দিয়া হয়নে নহয় ইয়াত যে মই বহি আছো কেইবাগৰাকী মহিলাই মোক কৈছে ছাৰ এবাৰ মোৰ নামটো কিন্তু অৰুণোদয়ত ভৰাই দিব দেই হয়নে এই আয়ে কৈছে হয়নে নহয় অৰুণোদয়ত কিমান টকা পাওঁ 1250 টকা 1250 টকাত আমেৰিকাত 3 কেজি চাউল কিনিবলৈ নোজোৰে 3 কেজি চাউল 1250 টকাত অসমত এটা গেছ চিলিণ্ডাৰ কিনিবলৈ হয়হে আমি কিমান দুখীয়া মানুহ গম পাইছেনে যদি আমাৰ নিজৰে মাটি নাই তেতিয়াহ'লে এই যে বাংলাদেশৰ পৰা যে বিদেশীবিলাক আমি আনি তেওঁলোকক ক'ত পঢ়ুৱাম হিমন্ত বিশ্ব শৰ্মাই আকাশত ক'ৰবাত তেওঁলোকৰ কাৰণে মাটি উলিয়াই দিব নেকি অসম মাতৃৰ বুকুৰ পৰা মাটি কাঢ়ি ল'ব লাগিবনে নাই আৰু অসমীয়া মানুহে অসমৰ মাটি এৰি দি বাংলাদেশীক ইয়াত বহুৱাবলৈ দিম নেকি দিম নে নিদিম আৰে জোৰকে দিম নে নিদিম দিম নেকি আমাৰ মাটি বেলেগক দিম নেকি যদি নিদিয়ে তেতিয়াহ'লে আমি কা সমৰ্থন কৰিব নোৱাৰো হয়নে নহয় অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে নতুনকে যদি এজনো বিদেশী আহে মই পদত্যাগ কৰিম এনেকে কৈছে হিমন্ত বিশ্বই হয়নে যদি নতুনকে বিদেশী অহাই নাই তেতিয়াহ'লে আইনখন কিয় আনিছা তোমালোকে হয়নে যদি অহাই নাই নতুনকে মানে আমি কি বুজি পাওঁ 71 চনৰ পাছত নতুনকে মানে 71 চনৰ পাছত হয়নে নহয় কাৰণ 71 চনলৈকে আমি বিদেশীৰ বুজা লৈ ললো অসমে 71 চনলৈকে অসমলৈ অহা বিদেশীবিলাকক আমি নাগৰিকত্ব দি দিলো অসম চুক্তি কৰি নাগৰিকত্ব দি দিলো বাৰম্বাৰ এখন অসমত আমি বিদেশী লৈ থাকিব পাৰিম নেকি যদি নোৱাৰে জোৰকে কওঁ ইমান নোৱাৰো আমি নতুনকে এজনো বিদেশীক ইয়াতে বহিবলৈ দিব নোৱাৰো হয়নে নহয় যদি মুখ্যমন্ত্ৰীয়ে সঁচাকে তেওঁ যদি দেশৰ প্ৰতি ভাল ভাৱ আছে অসমত যদি ভাল পায় তেতিয়াহ'লে তেওঁ যে কৈছে যে নতুনকে এজনো বিদেশী আহিলে মই পদত্যাগ কৰিম নতুনকে বিদেশী আহিবৰ কাৰণে আইনখন বনাইছে গতিকে তেওঁ পদত্যাগ কৰিব লাগেনে নালাগে লাগেনে হয়নে নহয় নতুনকে বিদেশী আনি ইয়াত সংস্থাপিত কৰিবৰ কাৰণে সেইটো আইনখন বনাইছে হয়নে নহয় কিমান বিদেশী ইয়াত সংস্থাপিত হ'ব জানেনে এই আইনখন হ'লে অসমত বাংলাদেশৰ পৰা আহি মনে মনে য'তে ত'তে বহি থকা এনেকুৱা মানুহৰ সংখ্যাটো হ'ল 15ৰ পৰা 20 লাখ 71 চনৰ পাছত 15ৰ পৰা 20 লাখ এনআৰচিতে তেনেকুৱা নাম নথকা মানুহৰ সংখ্যা হৈছে 19 লাখ এনআৰচি
এই NRCত যে 19 লাখ আহিছে, তাৰ উপৰিও আকৌ বিদেশীবিলাকে ভয়তেতো NRCত এপ্লিকেশ্যনেই দিয়া নাই বহুতে, হয়নে নহয়? অন্তত পক্ষে বাংলাদেশৰ পৰা অহা হিন্দু বাংলাদেশীৰ সংখ্যা 71 চনৰ পৰা 14 চনলৈকে অহা বিদেশীৰ সংখ্যা কমেও 15 পৰা 20 লাখ। এতিয়া 15 পৰা 20 লাখ মানুহক আমি অসমত বহিবলৈ দিম নে নিদিম? ঢিলা ঢিলি ঢিলা ঢিলি ঢিলা ঢিলি। হা, ভোক লাগিছে নেকি? দিম নে নিদিম? 20 লাখ মানুহক ইয়াত বহিবলৈ দিম নে নিদিম? দিম নেকি? যদি কাৰোবাৰ ভিতৰত অসমীয়াত্ব আছে নহয়, নিজকে অসমীয়া বুলি ভাবে, তেওঁ হিন্দু হওক, তেওঁ মুছলমান হওক, তেওঁ খ্ৰীষ্টান হওক, তেওঁ শিখ হওক, তেওঁ জৈন হওক, যি ধৰ্মৰ মানুহেই নহওক লাগিলে কিয়, অসমীয়া বুলি যদি নিজকে ভাবে, তেতিয়াহ'লে অসমত এক চিকুটো মাটি কেতিয়াও এৰি দিব নোৱাৰে, হয়নে নহয়? আৰু হিমন্ত বিশ্ব শৰ্মা অসমীয়া নহয় কাৰণে মাটি দিম বুলি কৈছে, হয়নে নহয়? কেলে অসমীয়া নহয়? কাৰণ তেওঁ দিল্লীৰ দালাল, হয়নে নহয়? কাৰণ তেওঁ হিমন্ত বিশ্ব শৰ্মা দিল্লীৰ দাস। দাস মানে হ'ল শ্লেভ। শ্লেভ মানে কি জানেনে? মানে মালিকবিলাকে শ্লেভ ৰাখিছিলে আগতে, আজিকালি সেইটো যুগ নাইকিয়া হৈ গ'ল। এইটো খুব বেয়া যুগ। শ্লেভবিলাকৰ নিজৰ কোনো অধিকাৰ নাথাকে। তাকে যদি শ্লেভ কি কয়, মালিকে যদি শ্লেভক মাৰিও দিয়ে, তেতিয়াও কয় যে ভাল লাগিছে ছাৰ, আৰু এবাৰ মাৰক, এনেকৈ কয়। বুজিলে? মালিকে যদি দাসৰ নিজৰ মানুহজনীকো যদি লৈ যাব খোজে, তেতিয়া হ'লেও সি তেওঁ মানে উল্টাই ক'ব নোৱাৰে। তেওঁ হিন্দু হওক, তেওঁ মুছলমান হওক, তেওঁ খ্ৰীষ্টান হওক, তেওঁ শিখ হওক, তেওঁ জৈন হওক, যি ধৰ্মৰ মানুহেই নহওক লাগিলে কিয়, অসমীয়া বুলি যদি নিজকে ভাবে, তেতিয়াহ'লে অসমত এক চিকুটো মাটি কেতিয়াও এৰি দিব নোৱাৰে, হয়নে নহয়? আৰু হিমন্ত বিশ্ব শৰ্মা অসমীয়া নহয় কাৰণে মাটি দিম বুলি কৈছে, হয়নে নহয়? কেলে অসমীয়া নহয়? কাৰণ তেওঁ দিল্লীৰ দালাল, হয়নে নহয়? কাৰণ তেওঁ হিমন্ত বিশ্ব শৰ্মা দিল্লীৰ দাস। দাস মানে হ'ল শ্লেভ। শ্লেভ মানে কি জানেনে? মানে মালিকবিলাকে শ্লেভ ৰাখিছিলে আগতে, আজিকালি সেইটো যুগ নাইকিয়া হৈ গ'ল। এইটো খুব বেয়া যুগ। শ্লেভবিলাকৰ নিজৰ কোনো অধিকাৰ নাথাকে। তাকে যদি শ্লেভ কি কয়, মালিকে যদি শ্লেভক মাৰিও দিয়ে, তেতিয়াও কয় যে ভাল লাগিছে ছাৰ, আৰু এবাৰ মাৰক, এনেকৈ কয়। বুজিলে? মালিকে যদি দাসৰ নিজৰ মানুহজনীকো যদি লৈ যাব খোজে, তেতিয়া হ'লেও সি তেওঁ মানে উল্টাই ক'ব নোৱাৰে। বুজিলে? এইটো হ'ল শ্লেভ। বুজিলে? এতিয়া আমাৰ মুখ্যমন্ত্ৰীজন হ'ল দিল্লীৰ শ্লেভ, দিল্লীৰ দাস। মুখ্যমন্ত্ৰী কি হ'ব লাগে? অসমৰ কথাবিলাক দপদপাই দিল্লীত ক'ব পৰা প্ৰতিনিধিয়ে হ'ব লাগে, হয়নে নহয়? মুখ্যমন্ত্ৰী কি অসমীয়া মানুহৰ প্ৰতিনিধি, হয়নে নহয়? যদি অসমীয়াৰ দিগদাৰ হৈছে, তেতিয়াহ'লে দিল্লীত গৈ কি ক'ব লাগিব? যে ছাৰ, অসমীয়া মানুহে কোনো পধ্যে নামানে, আমাৰ অসমত কোনো মাটি নাই, আমি নতুনকৈ কোনো বিদেশীক দিব নোৱাৰো, ইয়াত যিবিলাকক দিলো, আমি শান্তিৰে আছো। এতিয়া যদি এইটো কৰে আমাৰ ৰাজ্যখন পুৰা অশান্তি হৈ যাব, ছাৰ আমি কোনো পধ্যে মানি ল'ব নোৱাৰো। মই তেতিয়ালৈকে মুখ্যমন্ত্ৰী কৈ আছো, ইয়াত আমি কোনো পধ্যে বিদেশীক নিদিওঁ। ক'ব লাগিছিলে নে নাই? ক'ব লাগিছিলে নে নাই? হিমন্ত বিশ্ব যে ইমান দাদাগিৰি দেখুৱাই থাকে, দপদপাই থাকে, তোক আমুক কৰিম, অখিল গগৈকটো সদায় মাৰিমেই কৈ থাকে, হয়নে নহয়? বাকী আমুকক আমিক কৰিম, তামুকক তামিক কৰিম। কালি সাংবাদিক এজনক কেনেকৈ অত্যাচাৰ কৰিছে গম পাইছেনে নাই? পাইছেনে? সাংবাদিক এজনে সুধিলে যে শিৱসাগৰত যে হাজাৰ হাজাৰ মানুহে প্ৰতিবাদ কৰিছে, তাৰ সম্পৰ্কে আপোনাৰ স্থিতি কি? তেতিয়া সাংবাদিকজনক প্ৰশ্নটো সোধাৰ কাৰণে কৈছে যে আপোনাক এৰেষ্ট কৰি দিব, পুলিচক মেজিষ্ট্ৰেটক এনেকৈ কৈছে। হা, কি তাৰমানে? তেওঁ অসমীয়াৰ ওপৰত দাদা, দিল্লীত ভিজা নাই, হয়নে নহয়? তেনেকুৱা মানুহক কি বুলি কয়? দিল্লীৰ দালাল, হয়নে? দিল্লীৰ শ্লেভ, হয়নে? ইমান বেয়াকে অসম বিধানসভাৰ এজন বিধায়ক হিচাপে ইমান বেয়াকে এই কথাটো কোৱাৰ পাছত যদি তেওঁৰ সন্মান আছে, তেতিয়াহ'লে তেওঁক তাৰ বিৰোধিতা কৰা উচিত, হয়নে নহয়? হয়নে নহয়? মই যেনেকে বিধায়ক, তেওঁ বিধায়ক, কিন্তু একে বিধায়কজনে মই তেওঁক দালাল বুলি ক'লো, দাস বুলি ক'লো। আৰু মানুহৰ সন্মুখত থাকি জোৰকে মই ক'লো,
সাংবাদিকৰ সন্মুখত কলো, যদি সামান্যতম তেওঁ যদি আত্মসন্মান আছে, তেতিয়াহ'লে তেওঁ অসমত বিদেশী নিদিওঁ, আৰু যদি বিদেশী দিল্লীয়ে জাপি দিব খোজে, মই মুখ্যমন্ত্ৰী হৈ নাথাকো বুলি ক'বলৈ সাহস থাকিব লাগে। লাগেনে নাই? হয়নে নহয়? আমাৰ মুখ্যমন্ত্ৰীজন তেনেকুৱা হ'ব লাগেনে নাই? সাহসী হ'ব লাগেনে নাই? দিল্লীৰ ওচৰত দপদপাব পৰা মানুহ হ'ব লাগেনে নাই? অসমৰ অন্যায় কৰিলে তাৰ বিৰুদ্ধে মাত পাতিব পৰা হ'ব লাগেনে নাই? লাগেনে নাই? যদি কৰা নাই, যদি পৰা নাই, তেতিয়াহ'লে সেই মুখ্যমন্ত্ৰীজনে পদত্যাগ কৰিব লাগেনে নাই? হয়নে? গতিকে আজিৰ দিনটোত একমাত্ৰ ৰাস্তাটো হ'ল হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে যে হয় বিদেশী আমি নলওঁ, কা বাতিল কৰক এই বুলি তেওঁ কওক, নহ'লে হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰক। হয়নে নহয়? হয়নে নহয়? কা আমি নামানো, কা আমি নামানো। অসমীয়া হ'লে হ'ব নেকি? কা আমি নামানো, কা আমি নামানো, কা আমি নামানো। হিমন্ত বিশ্ব হায় হায়, হিমন্ত বিশ্ব হায় হায়, দিল্লীৰ ডাক হিমন্ত বিশ্ব শৰ্মা হায় হায়, দিল্লীৰ দালাল হিমন্ত বিশ্ব শৰ্মা হায় হায়। বিদেশী আমাক নালাগে, বিদেশী আমাক নালাগে, কা আমাক নালাগে, কা বাতিল হ'ব লাগিবই। কা অসমীয়াই নামানে, কা অসমীয়াই নামানে, কা অসমীয়াই নামানে। ইনকিলাব, ইনকিলাব, ইনকিলাব। আজি অমিত শ্বাহে কৈছে, অমিত শ্বাহে কৈছে